মৰিগাঁও জিলাৰ বৰ্ণসত্ৰত শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ 428 সংখ্যক তিৰোধাৱ তিথি উদযাপন। ভক্তি আন্দোলনৰ অন্যতম সূত্ৰা তথা মহান ধৰ্মগুৰু শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথিত আজি মৰিগাঁও বৰ্ণসত্ৰত অতি আধ্যাত্মিক পৰিৱেশত পালন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানটোত অঞ্চলটোৰ বহুসংখ্যক ভকত বৈষ্ণৱ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। পুৱাৰ ভাগত নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত গুৰুজনাৰ জীৱন আৰু দৰ্শনৰ ওপৰত এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। বৰ্ণসত্ৰৰ বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তিসকলে শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱে প্ৰচাৰ কৰা বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ ওপৰত আলোকপাত কৰে। গুৰুজনাই সমাজত ভক্তি ধৰ্মৰ যি গুৰুৰ ধৰিছিল সেই আধ্যাত্মিক চিন্তাধাৰাক নতুন প্ৰজন্মৰ মাজত কেনেকৈ অধিক সজাগতাৰে বিলাই দিব পাৰি সেই সন্দৰ্ভত আলোচনাত বিশেষ গুৰুত্ব দিয়া হয়। শ্ৰী দেৱ দামোদৰ দেৱৰ 428তম তিৰুভাৱ তিথি উদযাপন আমাৰ শ্ৰী শ্ৰী মৰিগাঁও বৰ্ণসত্ৰত উদযাপন কৰা হৈছে। বৰ্ণসত্ৰৰ সকলো ভকত বৈষ্ণৱসকলক নিমন্ত্ৰণ কৰি আনি আমি এই তিথিভাগ এদিনীয়া কাৰ্যসূচীৰে আলোচনা কৰিছোঁ। ইয়াত বিশেষকৈ আমি ইয়াত আলোচনা চক্ৰ এটা ৰাখিছোঁ। এই আলোচনা হ'ল গুৰুজনাই যিটো বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ ওপৰত আমাৰ দেৱদামোদীয় যিখিনি ভক্ত বা শিশু মহিলা তেওঁলোকে কেনেধৰণে তেওঁলোকক মানে তাৰ প্ৰতি সজাগতা কৰিব পাৰোঁ সেই ওপৰত আলোচনা চক্ৰ আছে। তাৰ ওপৰত আমাৰ বিশিষ্ট ব্যক্তিসকলে মন্তব্য ৰাখিছে আৰু ইয়াতে কওঁ আমাৰ গুৰুজনাই এনেকুৱা এটা ধৰ্ম শ্ৰীমদ বৈদিক সনাতন বৈষ্ণৱ ধৰ্ম যিটো সময়ত মহিলাসকলৰ কোনো শৰণ ভোজন দিয়া নাছিলে, কিন্তু আমাৰ দেৱ দামোদৰ গুৰুজনাই মহিলাসকলক শৰণ ভোজন দি সবলীকৰণ কৰিছিলে। মহিলাসকলক নামঘৰত কীৰ্তন ঘৰত সোমোৱাৰ এটা পথ দেখাইছিলে। আলোচনা চক্ৰত সত্ৰৰ এজন মুখপাত্ৰই শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ বৈপ্লৱিক সমাজ সংস্কাৰৰ বিষয়ে উল্লেখ কৰি কয় যে যি সময়ত সমাজত মহিলাসকলক ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ পৰা আঁতৰাই ৰখা হৈছিল, তেনে সময়তে দেৱ দামোদৰ গুৰুজনাই মহিলাসকলক শৰণ ভজন দি ধৰ্মীয় কাৰ্যত অংশগ্ৰহণৰ অধিকাৰ প্ৰদান কৰিছিল। তেওঁ মহিলাসকলক নামঘৰ আৰু কীৰ্তন ঘৰত প্ৰৱেশৰ পথ প্ৰশস্ত কৰি সমাজত এক বিশেষ মৰ্যাদা দিছিল। গুৰুজনাৰ এই মহান অৱদানক আজিৰ অনুষ্ঠানত পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই তিৰুভাৱ তিথিত কেৱল মৰিগাঁও বৰ্ণসত্ৰৰে নহয় বৰঞ্চ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলে সমবেত হৈ গুৰুজনাৰ চৰণত সেৱা জনায়। আধ্যাত্মিক গীত মাত আৰু হৰিনাম কীৰ্তনেৰে সমগ্ৰ বৰ্ণসত্ৰ চৌহদ ভক্তি ৰসত বুৰ গৈ পৰে। অনুষ্ঠানটোৰ উদ্যোক্তাসকলে জনোৱা মতে এনে আধ্যাত্মিক অনুষ্ঠানে সমাজত ভাতৃত্ববোধ আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লকাল 18।